প্ৰচণ্ড খৰাঙৰ কবলত ৰহা তথা মধ্য অসমৰ এক বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ এফালে বানৰ তাণ্ডৱ, আনফালে পথাৰৰ পানীৰ বাবে হাহাকাৰ কৃষকৰ। খৰাঙে দহিছে ৰহাকে ধৰি নগাঁও, মৰিগাঁও জিলাৰ বিস্তীৰ্ণ খেতিপথাৰ। অস্বাভাৱিক হাৰত কমিছে বৰষুণ। এই পৰ্যন্ত ৰহাৰ বালিপাৰা, বাৰপুজীয়া, জৰাবাৰী, গান্ধীবৰীকে ধৰি বিভিন্ন অঞ্চলৰ কৃষকে শালি ধানৰ গোজ এটাকে ল'ব পৰা নাই। শালি ধানৰ কঠীয়াবোৰো ৰ'দৰ তাপত শুকাই মৰহি গৈছে। বৰষুণৰ অভাৱত মাটি চিৰাল ফাট দিছে। ৰহাকে ধৰি নগাঁও, মৰিগাঁও জিলাৰ প্ৰায় ৮০% কৃষিভূমি চন পৰি ৰৈছে। একেদৰে মৰাপাটৰ খেতিসকলেও তীব্ৰ সমস্যাত পৰিছে। মৰাপাট গৰাবলৈ খাল বিলতো নাই পানী। ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে মৰাপাট খেতিয়কসকল। বৃহত্তৰ কৃষিপ্ৰধান অঞ্চলটোত নাই জলসিঞ্চনৰ সুব্যৱস্থা। প্ৰকৃতিৰ নিষ্ঠুৰ পৰিণতিত মূৰে কপালে এতিয়া হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কৃষিজীৱী ৰাইজসকলৰ মাজত। আমাৰ এই উত্তৰ বালিপাৰা এই উত্তৰ বালিপাৰা আমাৰ ইয়াত কোনো পানী নাই। খেতিয়কবিলাকৰ কোনো মানে অসুবিধা, শালি ধান এগজা ৰুব পৰা নাই। কেনেকে চলিব যদি খেতিয়ক যদি কোনো সুবিধা নিদিয়ে। আমাৰ ৰহা বালিপাৰা অঞ্চলটোত মানে কোনো খৰাংবত মানে পানী দুনি নাই, পুখুৰীত পতা গোৱাবলৈ সুবিধা নাই। ৰাইজৰ এতিয়া কমচে কম প্ৰায় ২০০-৪০০ বিঘাৰ পতা কাটিবলৈ আছে, পুখুৰীত পানী নাই। এই এটা গোজা মাৰিব পৰা নাই শালি ধানৰ। আপোনাৰ এটা শাওণমাহ গ'ল আজি, মানে এতিয়া বৰ্তমান খেতিয়কে কি কৰি খাম মানে আমি নিজকে মানে অনুভৱ কৰিব পৰা নাই। ৰহা এই উত্তৰ বালিপাৰা গোটেই অঞ্চলৰে পানী নাই, বৰষুণৰ অভাৱ, অসুবিধা। গতিকে যিবিলাক পথাৰত কৃষকে খেতি কৰিছে কিন্তু ৰুব পৰা নাই, আৰু মৰাপাতো গেলিব পৰা নাই, কাৰণ পানী নাই। সেইকাৰণে পথাৰবিলাকৰ চিৰাল দি ফাট হৈ গৈছে, কঠীয়াবিলাকৰ অৱস্থা নাইকিয়া হৈছে। চৰকাৰে যদি সেইখিনি অকণমান সুবিধা দিয়ে তেনেহ'লে